কিন্তু মানুহে কিয় চাবলৈ আহিব ভাইমন্দা সম্পৰ্কে জানিব লাগিব। কিন্তু এই ক্ষোভটো এইটোৱে যে এতিয়াও সময় আছে অসমৰ যিসকল শিল্পী কলা কৌশলী আছে, যাৰ লাখ লাখ ফলোৱাৰ্ছ আছে, আপোনালোকে অন্ততঃ এটা ৰিকুৱেষ্ট কৰি ভিডিঅ' বনাব পাৰে 2-3 মিনিটত যে এই বস্তুখিনি ভাইমন্দাখনত চাবলৈ আহক। এনেই আৰু জাতীয় জয় অসম কৈ জাতীয়তাবাদ কৈ থাকিলে নহ'বতো। মইতো ডাইৰেক্টে কৈছোঁ, আমাৰ যিখিনি একাংশ অভিনেতা আপোনালোকে যে আমাৰ ফালে আহে প্ৰচাৰ কৰিবলৈ, আমি চাহ তাহ খুৱাই পঠিয়াওঁ নহয় আপোনালোকক। আমাৰ কিবা থাকে নেকি, খজুতি লাগে নেকি? আমাৰ নেলাগে নহয় একো খজুতি। তো আমি ভাল পাওঁ কাৰণেতো আপোনালোকক খুৱাওঁ, চাহ একাপ খুৱাই পঠিয়াওঁ, আহিছে বুলি, আলহী আহিছে বুলি। তো আপোনালোকে নিজৰ চিনেমা প্ৰচাৰ কৰিবৰ কাৰণে কলেজলৈ আহি। নমস্কাৰ, আজি ভিডিঅ'টো ভাইমন্দাক লৈ, মানে অসমৰ ছবিগৃহত চলি আছে ভাইমন্দা। আমি এতিয়ালৈকে সমালোচনা কৰি ভিডিঅ' বনোৱা নাই, এইটোৱে প্ৰথম ভিডিঅ' হ'ব। অলপ সমালোচনা কৰিম, সেইটো বেয়া পাই লাভ নাই। আৰু কাইণ্ডলি কমেণ্ট কৰিবচোন যিসকলে ভাইমন্দা চালে। এতিয়া প্ৰথম কথা হ'ল, ভাইমন্দা আপুনি কিয় চাব? মানে ভাইমন্দা কোন, সেইটো ডাঙৰ কথা। মানে কেলৈ এটা নাম হয় মুনীন বৰুৱা, আমাৰ দৰে সাধাৰণ দৰ্শকে সেই নামটোৱে জানে। তো ভাইমন্দা সম্পৰ্কে কোন ভাইমন্দা, কি কথা আমি আজিলৈকে মানুহজনক যিহেতু আমি পোৱা নাই, গতিকে আমাৰ জনাৰ উৎসুকতাটো বহুত বেছি কিয় থাকিব। এতিয়া কথা হ'ল, এই কামটো কোনে কৰিব লাগিছিলে যে অসমৰ ইমানখিনি শিল্পী কলা কৌশলী আছে, বহুতৰ লাখ লাখ ফলোৱাৰ্ছ আছে, আপোনালোকে অন্ততঃ ভাইমন্দা সম্পৰ্কে এটা ভিডিঅ' প্ৰচাৰ সম্পৰ্কে পোষ্টাৰ শ্বেয়াৰ কৰিছে বহুতে, কিন্তু এটা ভিডিঅ' দিব পাৰে, কিন্তু আপোনালোকে নাই দিয়া। কিন্তু নিজৰ চিনেমা প্ৰচাৰৰ কাৰণে আমাৰ এইফালে আহে সৰু সৰু টাউনবোৰলৈ, কলেজতো প্ৰচাৰ কৰেহি। আপোনালোকে নিজৰ চিনেমাখন যেনেকৈ প্ৰচাৰ কৰে, কিন্তু ভাইমন্দাখন প্ৰচাৰ কৰা নাই। ভাইমন্দাখন এইকাৰণে প্ৰচাৰ কৰিব লাগিছিলে, চাই যিটো উপলব্ধি হ'ল, প্ৰথম শ্ব' চাইছোঁ আমি, প্ৰায় প্ৰথম দিনা শ্ব' চাবলৈ চেষ্টা কৰোঁ, কেতিয়াবা নোৱাৰোঁ, সেইটো পিছৰ কথা। কিন্তু এইখন চালোঁ, মাত্ৰ 15-16টা মানে চাইছোঁ। সন্ধিয়া শ্ব'কেইটাত অলপ মানুহ হৈছে, তো কথাটো তেনেকুৱা। কিন্তু মানুহে কিয় চাবলৈ আহিব ভাইমন্দা সম্পৰ্কে জানিব লাগিব। তো আপোনালোকেতো এটা ভিডিঅ' প্ৰস্তুত কৰি দি দিব পাৰে 2 মিনিট 3 মিনিটৰ, যে অসমীয়া ছবি জগতৰ উদ্যোগটো কেনেকৈ মানে এটা প্ৰতিষ্ঠা কৰিছে এইসকল মানুহে। 80-70 প্ৰথম অৱস্থাত যিখিনি কৰিলে, তাৰপিছত মুনীন বৰুৱাই যেতিয়া নিজৰ সেই গোলাঘাটৰ মৌজাদাৰৰ পুতেকে মানে এটা কণ্টকময় ৰাস্তালৈ গৈছে, মৌজাদাৰ পুতেক তেতিয়া আৰু কেনেকুৱা আছিলে। তো তেওঁ ক'লৈ গৈছে? ছবি নিৰ্মাণ কৰিবলৈ গৈছে, যিটো মহিন নাছিলে পথটো, তালৈ গৈছে। কিন্তু আৰু সেই কথাখিনি আপুনি মই জানিব লাগিব, নতুন প্ৰজন্মই জানিব লাগিব এই কথাখিনি। ইয়াতোতো জাতীয়তাবাদ আছে, ইয়াতোতো অসমীয়া সাহিত্য জড়িত হৈ আছে। এনেই আৰু জয় অসম কৈ পিনি শ্লোগান দিলে নহ'ব নহয়। তো কথাখিনি অলপ খুবেই দেই কৈছোঁ, নিজৰ মতামত কৈছোঁ। আৰু আগতো আমি ৰিভিউ ভিডিঅ' বনাইছোঁ, তেতিয়া আমি মানুহৰ মতামত লওঁ। এবাৰ কিন্তু প্ৰথম শ্ব' চাইছোঁ, এখিনিয়ে মানে কফি পপকৰ্ণ খাবলৈ অহা দৰ্শক আছে। চিৰিয়াছলি আমি অলপ 4-5জনে চাই আছোঁ। তাৰ পাছত কিন্তু আহিছে দেই, তাৰ পাছত বহুতখিনি মানুহ আহিছে চাবলৈ, বা আজিও মানুহ হৈছে। আজি দেওবাৰে চাবলৈ আহিব লাগে মানুহে ভাইমন্দা। কিন্তু মোৰ ক্ষোভখিনি আছে এইখিনিয়ে যে অসমৰ এনেকুৱা বহুত কলা কৌশলী আছে, যি এটা ভিডিঅ' প্ৰস্তুত কৰি পিনি শ্বেয়াৰ কৰা নাই। কোন চিনেমা কেতিয়া ক'ত দিব সেইবোৰ পোষ্টাৰ দেখিছোঁ শ্বেয়াৰ কৰা, বা ভাইমন্দা পোষ্টাৰ শ্বেয়াৰ কৰিছে। কিন্তু অলপ তোক ৰিকুৱেষ্ট এটা কৰিব পাৰেতো, যে ভাইমন্দা চাবলৈ আহিব লাগে অসমৰ দৰ্শক, যে সেই সময়ৰ ছবি জগতটো কেনেকৈ তেওঁ আগবঢ়াই নিছিলে। আৰু আপোনালোকে ভাল পাব কি গম পায়, ভাইমন্দাত আহিলে সেই সময়ত যতীন বৰা কেনেকৈ এণ্ট্ৰি মাৰিছিলে, ৰবি শৰ্মা কেনেকৈ এণ্ট্ৰি মাৰিছিলে, আপোনাৰ 90 দশকৰ ৰক্ষণশীল সমাজ ব্যৱস্থা কেনেকুৱা আছিলে, সেই বস্তুখিনি আপোনালোকে ভাইমন্দাখনত খুব ধুনীয়াকৈ ফুটি উঠিছে। আৰু যিজন প্ৰযোজক আমাৰ শশাংক সমীৰ, খুব ধুনীয়া প্ৰযোজক কৈছোঁ, পৰিচালক খুব ধুনীয়া পৰিচালনা কৰিছে। আৰু যিখিনি তাত জুবিন হৈছে, মানে জুবিন বুলি ক'লেতো যিটো আৰু এণ্ট্ৰি মাৰিছে, খুব ধুনীয়া এণ্ট্ৰি মাৰিছে। যতীন বৰা যিজনে লৈছে, নতুন শিল্পী ভাল। ৰবি শৰ্মা আমাৰ মানে গোটেইখিনি আৰু, যে ভৱেন্দ্ৰনাথ শইকীয়া ওলাইছে তাত, গুণাকৰ দেৱগোস্বামী ইমান ধুনীয়া এক্টিং কৰিছে, মানে খুব ধুনীয়া এক্টিং হৈছে। সেইখিনি অন্ততঃ চাবলৈ আহিব লাগে। তাত আৰু আপোনালোকে ফাইটিং কিবাকিবি বিচাৰি লাভ নাই। কিন্তু এই ক্ষোভটো এইটোৱে যে এতিয়াও সময় আছে অসমৰ যিসকল শিল্পী কলা কৌশলী আছে, যাৰ লাখ লাখ ফলোৱাৰ্ছ আছে, আপোনালোকে অন্ততঃ এটা ৰিকুৱেষ্ট কৰি ভিডিঅ' বনাব পাৰে 2-3 মিনিটত, যে এই বস্তুখিনি ভাইমন্দাখনত চাবলৈ আহক। তো আমি কেনেকুৱা পৰ্যায়ৰ পৰা আহি কি পৰ্যায় পাইছেগৈ, সেই চিনেমাখন চালে গম পাব তাত। তো এনেই আৰু জয় অসম কৈ জাতীয়তাবাদ কৈ থাকিলে নহ'বতো। চিনেমা এখন চাবগৈ লাগিব, তেতিয়া গম পাব অসমীয়া চিনেমাৰ গতিধাৰাটো কেনেকৈ আহি আজি এই পৰ্যায় পাইছেহি। তো সেইখিনি আছিলে কথা। বাকী আনকালে আমি মানুহৰ দৰ্শকৰ মাজত কেনেকুৱা পালে সুধি পিনি ৰিভিউ ভিডিঅ' বনাওঁ। এইবাৰ বনোৱা নহ'ল, কাৰণ আমি 14-15টা মানে প্ৰথম শ্ব'টো চাইছোঁ।
সেইটোতো আৰু গৌৰৱৰ কথা নহয় ন এইটো। আৰু মানুহে প্ৰথম পৰা ইমান এতিয়া চিনেমা চাবলৈ বহুত দিন চিনেমা নাই কাৰণে মানুহ চিনেমা চাবলৈ আহিছে, কিন্তু তাত গৈ গম পাইছে কোন ভাইমন দা, কি কথা মানে, বা চিনেমাখন চোৱাৰ পিছতহে মানুহে জানিবলৈ চেষ্টা কৰিছে, এইজনে মুনীন বৰা ন, মুনীন বৰা এনেকুৱা কৰিছিলে, তেনেকুৱা কৰিছিলে, এই কথাখিনি মানুহে জানিবলৈ চেষ্টা কৰিব। কিন্তু যদি আগতেই যদি আপোনালোকে যদি অলপ ভিডিঅ' চিডিঅ' প্ৰস্তুত কৰিলেহেঁতেন, বিশেষকৈ মইতো ডাইৰেক্টে কৈছোঁ, আমাৰ যিখিনি একাংশ অভিনেতা, আপোনালোকে যে আমাৰ ফালে আহে প্ৰচাৰ কৰিবলৈ, আমি চাহ তাহ খুৱাই পঠিয়াওঁ নহয় আপোনালোকক। আমাৰ কিবা থাকে নেকি, খজুতি লাগে নেকি? আমাৰ নালাগে ন একো খজুতি। তো আমি ভাল পাওঁ কাৰণেতো আপোনালোকক খুৱাওঁ, চাহ একাপ খুৱাই পঠিয়াওঁ, আহিছে বুলি, আলহী আহিছে বুলি। তো আপোনালোকে নিজৰ চিনেমা প্ৰচাৰ কৰিবৰ কাৰণে কলেজলৈ আহিব, ক'ৰবাত আহিব, কিন্তু আজি আপোনালোকৰ গুৰু হয় সেইজন, যিজনৰ আঙুলিত ধৰি অসমীয়া আপোনালোক যোৱা বুলি ক'লেও ভুল নহ'ব, মানে চব নহ'ব পাৰে। তো সেই মানে যিটো মেইন ষ্ট্ৰীম মানুহখিনিতো তেওঁলোকৰ লগতে সহাৱস্থান কৰা, তেওঁলোকৰ অনুকৰণ কৰে। তো সেইজন মানুহৰ সম্পৰ্কে এটা ভিডিঅ' বনাই আপোনালোকে আপলোড কৰিব লাগিছিলে, নকৰিলে। যিহেতু সামাজিক মাধ্যমত সততেচোন চব এক্টিভ থাকে, আৰু যিহেতু সামাজিক মাধ্যমৰ এটা জোৰ আছে, সেই জোৰটো ব্যৱহাৰ কৰিব লাগিছিলে। চিনেমাখন আমুকে বনাইছে, মই কেলৈ প্ৰচাৰ কৰিম, আমুকৰ লাভ হ'ব, এনেকুৱা চিন্তাহে কৰে মানুহে। তো সেইকাৰণে চাগে প্ৰচাৰ হোৱা নাই, ইমান মানে ভিডিঅ' চিডিঅ' বনাই এৰি দিয়া নাই। তো গতিকে সেইখিনি আছিলে, এইখিনি মনৰ ক্ষোভ হয়, কৈ দিছোঁ। আৰু মই ৰিকুৱেষ্ট এটা কৰিছোঁ, চাবচোন এবাৰ, খুব মজা হৈছে। মানে মুনীন বৰুৱা গোটেই ফেমিলিটো ইমান ধুনীয়া দেখুৱাইছে। আমাৰ মঞ্জুলা বৰুৱা লৈছে, হেৰিয়ে আমাৰ কি আছিলে ESSCহেঁতে, নতুন এক্টৰখিনি খুব ধুনীয়া এক্টিং কৰিছে। আমাৰ মুনীন বৰুৱা পুত্ৰ আৰু মুনীন বৰুৱা সম্পৰ্কটো চাবলৈ যাব চিনেমাখনত। মানে মোক সেই মানস বৰুৱাৰ প্ৰতি ভাল ভাৱ এটা আহি গৈছে, বাপেক প্ৰতিক ইমান ধুনীয়া সম্পৰ্ক দেখাইছে, এইটো খুব ভাল লাগিলে। তো চিনেমাখন ভাল পাব চাই পিনি। তাত গৈ আৰু আপোনালোকে একশ্যন চেকশ্যন বিচাৰি লাভ নাই, বায়'পিক যিহেতু আত্মজীৱনীমূলক। তো হিন্দী চিনেমা সঞ্জু চাইছে, সঞ্জুত যেনেকৈ সুনীল দত্ত ওলাইছিলে, পৰেশ ৰাৱলে সুনীল দত্ত এক্টিং কৰিছিল, তেনেকুৱা মানে বস্তুটো ভাল পাব। তো গতিকে এটা ৰিকুৱেষ্ট কৰিলোঁ, এইখিনিয়ে হ'ব। নতুন ভিডিঅ'ত লগ পাম, ধন্যবাদ।